ৰঙিয়াত চুৰি দিন দুপৰতে ঘৰৰ পৰা লুটি নিলে লক্ষাধিক মূল্যৰ সোণৰ গহনা সহনগঠন চোৰপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰঙিয়াৰ কিছু অঞ্চল সোমবাৰে পুৱাৰ ভাগত ৰঙিয়া তিনিআলি তাঁতিপাৰাত গৃহস্থানত থকাৰ সুযোগত চাফা অভিযান চলালে চোৰে পাৰ্বতী দেৱী নামৰ মহিলাগৰাকী ৰাতিপুৱা 9 মান বজাত নিজৰ ছোৱালীক বাছত উঠাই দিবলৈ গৈ আহি পাই দেখা পাইছে ঘৰৰ মূল দুৱাৰৰ তলা ভঙা চোৰে তলা ভাঙি 20-25 হাজাৰ নগদ টকাৰ লগতে কেইবা লাখ মূল্যৰ সোণৰ গহনা আৰু কিছু মূল্যৱান সম্পদ লুটি লৈ যায় সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দিয়ে ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য আছে কিছুমাহ পূৰ্বে একেটা ঘৰতে দুৰ্বৃত্তই প্ৰথম মহলাৰ আইনা ভাঙি ঘৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰক্ষীক ওপৰত উচিত ব্যৱস্থা ল'বৰ বাবে আবেদন জনাই ভুক্তভোগী তথা স্থানীয় ৰাইজে কক বাইদেউ মানে মই ৰাতিপুৱা 9টাৰ পিছত ছোৱালীক হোষ্টেলত থাকে পিজি এই গুৱাহাটী হেণ্ডিক কলেজত পঢ়ে তাই মই বাছত তুলি থ'ব যাওঁ তাৰ পৰা আহি মই ইণ্ডিয়া গেটত বজাৰ কৰিব যাওঁ বজাৰ কৰি আহি দেখোঁ মই গেটত তালা ঠিকেই আছে কিন্তু এই গ্ৰিলখন তালা নাই তাৰপিছত মই গ্ৰিলখন খুলিয়ে দেখা পাইছোঁ গোটেই ৰুমৰ বস্তু চলা চিতা হৈ আছে মই দৌৰি গৈ দেৱাশীষক মাতিছোঁ দেৱাশীষ আহা মোৰ ঘৰত চব লৈ গৈছে লুটি পেলাই দেৱাশীষ আহি চাই যে গডৰেজ টডৰেজ ভাঙি একো বস্তু নাই সোণা গহনা যি আছে চব লৈ গুচি গৈছে তাৰমানে কাপোৰ কানি হাত দিয়া নাই পইচা সোণা গহনা চব লৈ গুচি গৈছে কেছ পইচা আছিল নাই বুলি 20-25 হাজাৰ আৰু সোণা আছিল তাইৰ বিয়াৰ সোণা এইবিলাক গোটেই লৈ গুচি গৈছে আৰু তাৰমানে একো নাই আৰু তাৰমানে আৰু গডৰেজ দুটা ভাঙিছে আৰু চৌকেছ এটা ভাঙিছে আৰু ড্ৰেছিংখনৰ তালাবিলাক গোটেই খুলি পেলাই চব লৈ গৈছে আৰু আৰু ৰান্ধনী ঘৰৰ পৰা বঠি আৰু হেৰি আনিছে এই ৰুকনিখন আৰু এইটো ৰুমৰ পৰা এটা লাঠি ভিডিঅ' ফুটেজত ধুনীয়াকৈ উঠিছে পুলিচে লৈও গৈছে গোটেইখিনি আৰু গোটেই লৈ গুচি গৈছে আৰু ৰাতিপুৱা 9টাত এজাহাৰ দিছোঁ মই ইয়াৰ আগতো মোৰ ঘটনা ঘটিছিল ফাৰ্ষ্ট ফ্ল'ৰৰ মোৰ গ্লাছ ভাঙিছে ৰাতি 10:30টাত ফাৰ্ষ্ট ফ্ল'ৰত আৰু চোৰটো গেটেৰে অহা নাই এইফালেহে আহিছে এইফালে আহিছে মোৰ চিচি কেমেৰাটো গোটেই উঠিছে আৰু তাৰমানে গোটেইবিলাক এতিয়া মোক মানে এটা ন্যায় লাগে আৰু মানে মোক মানে মই যাতে সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু তাৰমানে সেইটো মই বিচাৰোঁ আৰু মোক এটা ন্যায় লাগে আৰু